মোবাইলটা অলপ তলত দিব। এটা মেল দিয়া। হ'ব হ'ব। ভিতৰত নাচি আছে স্যাৰ, অলপ পিছত পাতি পেলাই ওলাই আহিব। এইটো ইয়াতে হেৰি আছে, বকুৱা আছে বাবু। জিলা পৰিষদ নতুনকৈ জিকি আহিছে তাৰপিছতে আজি আমি জংগাল বলু ফিছ ফাৰ্ম ভিজিট কৰাৰ কাৰণে আহিছোঁ। আমাৰ লগত আমাৰ মাননীয় বিধায়ক শশীকান্ত দাস, ডিৰেক্টৰ ফিচাৰী, ইয়াৰ আমাৰ স্বায়ত্তশাসিত পৰিষদৰ সকলোৱে মিলি আজি ফিছ ফাৰ্মটো ভিজিট কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যে সপোন যে এই ফাৰ্মখন যাতে ধুনীয়াকৈ এটা মানে টুৰিজম প্লেচ যে গঢ় লৈ উঠে, আৰু আমাৰ এই ফাৰ্মখনৰ এটা অতীত ইতিহাস জড়িত আছে। আৰু আমি নিজে ভিজিট কৰিছোঁ। আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ ছেক্টৰৰ ফালৰ পৰা ইয়াত প্ৰায় 43 হেক্টাৰ্ছ মাটি আছে। অলপ মাটি আমাৰ মানে আউটসাইড বাউণ্ডাৰী যিটো আমাৰ আছে, এইটো আমাৰ ডিমাৰ্কৰ কাৰণে আমাৰ চাহেবে আমাক অনুৰোধ কৰিছে। আমি এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি খুব সোনকালে ডিমাৰ্কেশ্যন কৰা হ'ব। আৰু ফিচাৰী ছেক্টৰৰ ডেভেলপমেণ্টৰ কাৰণে আপোনালোক সকলোৱে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভিছনাৰী পদক্ষেপ যিটো লৈছে যে আত্মনিৰ্ভৰ অসম গঢ় লৈ উঠিব লাগিলে ফাৰ্ষ্ট অফ অল ফিচাৰী আৰু এনিমেল হাজবেণ্ডাৰী ছেক্টৰ ডেভেলপ কৰিব লাগিব। আৰু এই উদ্দেশ্যে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিছে, আমি গোটেই অসমৰ প্ৰত্যেককেইটা ছেক্টৰ মানে আমাৰ বিশেষকৈ এনিমেল হাজবেণ্ডাৰী ফিচাৰী ছেক্টৰ আমি পৰিদৰ্শন কৰি আছোঁ। আৰু ক'ত কি কৰিব লাগে তাৰ কাৰণে আমি প্ৰয়াস চলাই আছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ কাৰ্যকৰ্তা খুব এক্টিভলি পাৰ্ট লৈছে। আৰু খুব সোনকালে আমাৰ যিটো টাৰ্গেট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি নিৰ্দেশ আৰু যিটো টাৰ্গেট ফিক্স কৰি দিছে যে উইদিন 2030 আমি যাতে মিনিমাম 7 লাখ মেট্ৰিক টন ফিছ আমাৰ অসমে উৎপাদন কৰিব পাৰে। পাৰ কেপিটা ফিছ কনজামশ্যন যিটো যে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে 20 কেজি পাৰ কেপিটা যিটো আমাৰ ফিছ কনজিউম কৰিব পাৰে। কাৰণ গোটেই অসমৰ ৰাইজে মানে আমাৰ 95% ৰাইজে ফিছটো পচন্দ কৰে। তাৰ কাৰণে আমি ফিছৰ উৎপাদনটো বঢ়াব লাগে। আৰু আমি যাতে ইম্পৰ্টিং ষ্টেট হিচাপে থাকিব নালাগে, আমি যাতে এক্সপৰ্টিং ষ্টেট হিচাপে এষ্টাব্লিছ হোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় প্ৰয়াস চলাই আছে। আৰু আপোনালোকে দেখিছে কেইদিন আগত যাতে ফিচাৰী ছেক্টৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ মহামান্য গভৰ্ণৰ মহোদয়ে এটা কনক্লেভ পাতিছিলে, 2 দিনীয়া কনক্লেভ। এই কনক্লেভো আমাৰ যে আৰু এটা দিশা নিৰ্ধাৰিত কৰা হৈছে যাতে আমি সংকল্প ল'ব লাগে যে আমি উইদিন 2030 আগত আমাৰ অসমৰ ফিচাৰী ছেক্টৰ যাতে সঁচাকৈ যাতে মানে আপ টু দ্য টাৰ্গেট আত্মনিৰ্ভৰ হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে প্ৰয়াস চলাই আছোঁ। আৰু আজি আপোনালোকে দেখিছে ইয়াত আমাৰ মানে এই ফাৰ্মৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ফিচাৰী ছেক্টৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে ভালকৈ কাম চলাই আছে। আৰু যিটো ছাপোৰ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আৰু ভালকৈ যাতে ফিচাৰী এই মানে ফাৰ্মটো আৰু ডেভেলপ কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হ'ব। আৰু নাবাৰ্ডৰ পৰা অলৰেডি ইয়াত 6.44 crores অলৰেডি চেংচন হৈছে আৰু খুব সোনকালে কামটো ষ্টাৰ্ট হ'ব। মীন আইনখন বহুত দুৰ্বল দেখা যায়, কাৰণ এইখিনি সময়ত মাছ মাৰোঁতে বন্ধ থাকে, কিন্তু আইনগতভাৱে কোনো কাৰ্যব্যৱস্থা লোৱা দেখা নাযায়। এইবাৰ আপোনালোকে দেখিব যে আমি অলৰেডি এটা নটিফিকেশ্যন এটা ওলোৱা হৈছে যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে কোনো ঘন পাহিৰৰ জালে যাতে মাছ মাৰিব নালাগে। তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে আগ্ৰহ কৰিছে। আৰু এইবাৰ আমি দেখিছোঁ যে আমাৰ প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ বা গোটেই অসমৰ ৰাইজে এইটো
মানে তেওঁলোকে এইটো ছাপোৰ্ট জনাইছে, সঁহাৰি জনাইছে। আৰু এইবাৰ আমি অলপ লাহে লাহে এইটো এক্সপিৰিয়েঞ্চ কৰিব লাগিব, মানে যাতে এই টাইমে ব্ৰিডিং পিৰিয়ড যাতে মাছ মাৰিব নালাগে। আৰু ডিম যিটো আমাৰ মাছৰ ডিমৱালা মাছ যাতে মাৰ্কেটত এইটো চেল নহয়, তাৰ কাৰণে উদ্যোগ হাতত লোৱা হৈছে। আৰু খুব সোনকালে আৰু 1-2 বছৰৰ ভিতৰত মীন চেক্টৰ এইটো আমূল পৰিৱৰ্তন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।